নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুব ধুনীয়া ৰেচিপি। এয়া হৈছে চুজিৰ লাড্ডু। মই চুজিৰ লাড্ডু কেনেকৈ বনাওঁ তাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, আৰু ইয়াৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব। ভিডিঅ'টো শেষলৈ চাব বুলি মই আশা কৰিলোঁ। প্ৰথমতে এটা সৰু কেৰাহী গেছত বহাই দিছোঁ আৰু তাত দিছোঁ 2 চামুচমান ঘিউ। ঘিউখিনি অকণমান গৰম হোৱাৰ পিছত মই ইয়াতে ড্ৰাই ফ্ৰুটছ অকণমান ৰোষ্ট কৰি ল'ম। আৰু ড্ৰাই ফ্ৰুটছ হৈছে আলমণ্ড, কাজু বাদাম আৰু পিস্তা। এইখিনি অকণমান সময় গৰম কৰি লৈ এতিয়া ইয়াতে মই দিম চুজি। চুজি 1 কাপ লৈছোঁ, 1 কাপ চুজি লৈছোঁ। আৰু চুজিখিনি অলপ সময় লৰাই ল'ম। চুজিৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। আৰু সেইখিনিতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে আৰু ক'ৰ পৰা চাই আছে জনাবচোন। আৰু মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আপোনালোকৰ লাইক, শ্বেয়াৰ এটা পালে মোৰ ভিডিঅ' বনাবলৈ উৎসাহ বাঢ়ে। আৰু এতিয়া মই আপোনালোকক চুজিখিনি অলপ সময় ভাজি দেখুৱালোঁ। তাৰপিছত মই দিলোঁ এয়া নাৰিকল, ৰুকি লোৱা নাৰিকল মই আগতীয়াকৈ ভাজি ৰাখিছিলোঁ, আৰু সেয়ে মই ইয়াতে দি দিলোঁ। এইখিনি দিয়ে অকণমান সময় লৰাই ল'ম। আৰু আপোনালোকে যদি বিচাৰে ড্ৰাই ফ্ৰুটছখিনি অলপ ৰোষ্ট কৰি লৈ কাঢ়ি লৈ শেষতো দিব পাৰে, মই একেলগে দি দিছোঁ। আৰু এতিয়া মই এইখিনি প্লেট এখনত নমাই ল'ম। এটা কেৰাহীতে আৰু মই একেটা কাপেৰে মানে 1 কাপ চেনি লৈছোঁ আৰু আধা কাপ পানী লৈছোঁ। এতিয়া মই চেনি পানীখিনি বনাই ল'ম। আৰু এইখিনি চেনিখিনি গলি যোৱালৈকে অপেক্ষা কৰিম, আৰু লগতে ইলাচি দিছোঁ 2টামান। এতিয়া মোৰ চেনিখিনি গলি গৈছে, আৰু চেনিখিনি একেবাৰে তাৰ বনোৱালৈকে বাট চাব নালাগে। অলপ চাফ চিকুণা হোৱালৈকে মই এইখিনি পগাই লৈছোঁ। আৰু এইখিনি এনেকুৱা চাফ চিকুণা হ'লে হৈ যাব। আৰু এতিয়া এইখিনি নমাই দিব পৰা হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ আৰু অকণমান সময় ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। যদি আপোনালোকে বিচাৰে গৰমে গৰমেও এইটো বনাব পাৰে। আৰু এতিয়া ভাজি থোৱা চুজিখিনি ইয়াতে দি দিছোঁ, দি ভালকৈ লৰাই ল'ম। আৰু আপোনালোকে যদি বিচাৰে ইয়াতে পাউডাৰ গাখীৰ দিব পাৰে আৰু লিকুইড গাখীৰো দিব পাৰে। মই একো নাই দিয়া, আৰু এনেকৈ আজি লাড্ডুকেইটা বনাম বুলি ভাবিছোঁ। আৰু এতিয়া থাল এখনত এইখিনি নমাই লৈছোঁ, আৰু গৰমে গৰমে অকণমান ঘিউ হাতত লৈ লাড্ডুকেইটা এটা এটাকৈ বনাই যাম। এই চুজিৰ লাড্ডুবিধ খাবলৈ বহুতেই ভাল হয়, সোৱাদ হয়। একদম দোকানৰ নিচিনা হয়। আপোনালোকে এবাৰ এনেকৈ চুজিৰ লাড্ডু বনাই খাই চাবচোন। ঘৰত একো নাথাকিলেও এনেকৈ লাড্ডু বনাই চাহৰ লগত খাব পাৰে। মই যেতিয়া আমাৰ ঘৰত একো নাথাকে তেতিয়া মই এনেকৈ কিবা এটা বনাই চাহৰ লগত খাওঁ। আৰু এতিয়া মোৰ লাড্ডুকেইটা বনা হৈ গ'ল। 1 কাপ চুজিৰ পৰা মোৰ ইমানকেইটা লাড্ডু ওলাল। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ।